নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰত 24 আৰু মই উৎপল ভৰালী। মোৰ লগত আজি সহযোগিতা কৰিছে কেমেৰা পাৰ্চন ৰাজীৱৰ সৈতে। গতিকে আমি আজি আপোনালোকৰ ওচৰত এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক পৰিচয় কৰা দিব লৈছোঁ। আচলতে যাৰ নামেই পৰিচয়, যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে সেবাৰ প্ৰাক্তন সচিব আৰু লগতে এগৰাকী শিক্ষা বিষয়া, যাৰ নেতৃত্বত শিৱসাগৰ জিলাই ইতিমধ্যে 3টা বছৰ ধৰি গুণ উৎসৱত আচলতে 3 বছৰ ক্ৰমাৎ কণ্টিনিউ আচলতে 3 বছৰ যি ধাৰা, সেই ধাৰা অক্ষুণ্ণ ৰাখিছিলে, শীৰ্ষস্থান দখল কৰিছিলে গুণ উৎসৱত। তেখেত আমাৰ লগত আছে। গতিকে আমি পোনে পোনে তেখেতৰ পৰা জানিম বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু যি বৰ্তমানৰ শিক্ষাৰ আধাৰৰ লগতে সাংস্কৃতিক জগতখনৰ কথাও আমি কিছু কথা এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। পোনে পোনে এনিভাৰত 24লৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। কি ক'ব আচলতে বৰ্তমানৰ, আপুনি যিহেতু এগৰাকী শিক্ষা বিষয়া, লগতে বহু কথা আমি পাতিম। গতিকে পোনপ্ৰথমেই শিক্ষাৰ যি ব্যৱস্থাটো বৰ্তমান, সেইটো বিষয়ত অকণমান দুআষাৰ আপোনাৰ পৰা। ধন্যবাদ। শিক্ষা ব্যৱস্থাটো সকলোৱে আজিকালি উন্নত আৰু গুণগত মানদণ্ড হোৱাৰে বিচাৰি আহিছে আৰু সেই তেনেধৰণে সকলোৱে চেষ্টা কৰিলেও ইয়াত বহুখিনি আমাৰ অসুবিধা এই অসমত আছে। বিশেষকৈ এতিয়াও আমাৰ বহু ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ অহা মানে কম দেখা যায়, বহু ছাত্ৰ ছাত্ৰী। গতিকে এই বিদ্যালয়লৈ অহাৰ প্ৰৱণতাটো বৃদ্ধি আৰু কৰিব লাগিব, 100% হ'ব লাগিব। আৰু শিক্ষাটো কিয় লাগে আজি মই এতিয়া ব্যাখ্যা দিয়াৰ প্ৰয়োজন নাই, কিন্তু গুণগত মানদণ্ডৰ শিক্ষাটো লাগিবই। তেতিয়াহে আমি গোটেই পৃথিৱীৰ লগত ফেৰ মাৰি আগবাঢ়ি যাব পাৰিম। এইক্ষেত্ৰত মই শিক্ষাৰ কথা আমি যিহেতু আৰম্ভ কৰিছোঁ, গতিকে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, নতুন যি শিক্ষানীতি, সেই শিক্ষানীতি আচলতে উঠি অহা প্ৰজন্মক বা ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে লাভান্বিত কৰিব বুলি আপুনি ভাবে? নতুন শিক্ষানীতিয়ে এই নতুন পৃথিৱীৰ লগত খাপ খুৱাই আগবাঢ়িব যাব পৰাকৈ যিখিনি দিয়ে সেইখিনিৰ পৰা লাভৱান্বিত হ'বই। এতিয়া চাওক, এই মুহূৰ্তত আটাইতকৈ পৃথিৱীৰ প্ৰয়োজনীয় কথাটো হ'ল আমি এজন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ল'ৰা মানে হ'ব পাৰিলে সি সকলোতে তাৰ উপযোগিতা আহিব। সি ডাটা এনালিষ্ট এজন হ'ব পাৰিলে সকলোতে তাৰ উপযোগিতা হ'ব। ইয়াৰ পৰিৱৰ্তে অকল যদি আমি ভাবি থাকোঁ ডক্টৰ, ইঞ্জিনিয়াৰ এইবিলাক হোৱাৰ, আজি অসমতে প্ৰত্যেক বছৰে 700 ল'ৰা ছোৱালী ডক্টৰ, ইঞ্জিনিয়াৰ হৈ ওলাই আহিছে। তেওঁলোকেতো এসময়ত গৈ পাণঘুমটিৰ দৰে নিজৰ মানে চেম্বাৰ খুলিবগৈ লাগিব। তাৰ পৰিৱৰ্তে কম্পিউটাৰ প্ৰসাৰতা ইমানেই বেছি, আমাৰ কালিলৈ ক্লাৰ্কৰ প্ৰয়োজন নহ'ব, ড্ৰাইভাৰৰ প্ৰয়োজন নহ'ব, আমাৰ কালিলৈ আৰু বহু বস্তু প্ৰয়োজন নহ'ব, ছিকিউৰিটি প্ৰয়োজন। তাৰ ঠাইত আমাৰ CC কেমেৰা আদি কৰি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সোমাই পৰিলে। গতিকে মিডিয়াৰ আজি মোক যেনেধৰণে আপোনালোকে সাক্ষাৎকাৰ লৈ আছে, ইয়াৰো ছিষ্টেম সলনি হ'ব। আপুনি ঘৰত বহিয়ে মোৰ সাক্ষাৎকাৰ ল'ব আৰু যি বিচাৰে মোৰ মন মগজুৰ পৰা সেইখিনি কথা ক'ম। আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা এনেকুৱা ধৰণৰ হ'ব, বুটামটো টিপিলে মোৰ মানে গোটেই ডিটেইলছ পাব। আমাৰ 3টা ছিষ্টেম থাকে। এটা কেৰিকুলাৰ ভাৰ্টি, মোৰ কেৰিকুলাৰ ভাৰ্টি মই বনাই থৈছোঁ, মই বুটাম টিপিলে আপোনাক দিব পাৰোঁ। মোৰ ৰিজিউমে মই বনাই থৈছোঁ, আপোনাক দিব পাৰোঁ। মোৰ বায়'ডাটা শ্বীট বনাই থোৱা আছে, আপোনাক দি দিব পাৰোঁ। আৰু তাৰ পৰা অট'মেটিক মোৰ কণ্ঠতে আপুনি ভাষ্য আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা পাব। আজি আমেৰিকাত চাওক, এটা বায়'ডাটা শ্বীট বনালে 3টাৰে বস্তু বেলেগ বেলেগ, 6-7 হাজাৰ টকা পায়। আমাৰ যেনেকৈ তৰণিবিলাক আছে নহয় মানে কোৰ্টত, তেওঁলোকে 6-7 হাজাৰ টকা পায়। আমাৰ ইয়াত আজিলৈকে ল'ৰা ছোৱালীয়ে নিজৰ বায়'ডাটা শ্বীট বনাব নোৱাৰে, নিজৰ ৰিজিউমে কেনেকুৱা হ'ব নালাগে নেজানে। আজি এতিয়া মই বাতৰি কাগজত পাইছোঁ, আমাৰ অসমতে 4.5 লাখ ল'ৰা ছোৱালী সংস্থাপনহীন হৈ আছে। নিশ্চয়কৈ ক'ব লাগিব, এইখিনি বহুত কথা আচলতে আমি পাতিব লগা আছে, সময় কম। তথাপিও আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু গুণ উৎসৱত শিৱসাগৰ ডিষ্ট্ৰিক্ট 3বাৰকৈ আচলতে যি শীৰ্ষস্থান দখল কৰিছে, এই ক্ষেত্ৰত বাকী অন্যান্য যিবিলাক স্কুল আছে বা শিক্ষাৰ ক্ষেত্ৰত তাৰ কিবা টিপছ আপুনি ক'ব বিচাৰে নেকি? ডাঙৰ কথাটো হ'ল লিডাৰশ্বিপ কোৱালিটি আৰু টিম ৱৰ্ক। লিডাৰশ্বিপ কোৱালিটি ভাল লাগিব, এজন জিলাৰ মুৰব্বী শিক্ষা বিষয়াই কেনেকৈ পৰিচালনা কৰিব আৰু তেখেতক কেনেধৰণে সহযোগিতা কৰিব।
আপুনি ৰাজনৈতিক দলবিলাকৰ ক্ষেত্ৰত দেখা পাব যে মুখ্যমন্ত্ৰী বা দলৰ সভাপতিজন তেওঁৰ ওপৰত ডিপেণ্ড কৰিব, টকা পইচাই সকলো ক্ষেত্ৰতে ডিপেণ্ড নকৰে। আমি এতিয়া সৰ্বশিক্ষাৰ কোটি কোটি টকা দি থাকিলেও ডিপেণ্ড নকৰে, কিন্তু কোৱালিটি ইজ ডিপেণ্ড আপন দ্য লিডাৰশ্বিপ কোৱালিটি এণ্ড নেক্সট ইজ টিম ৱৰ্ক। টিচাৰ্ছে যদি ভালকৈ কাম নকৰে, টিম ৱৰ্ক ভাল নহয়, তেতিয়া আমি গুণোৎসৱত প্ৰথম কোনো হ'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল আমি সুতৰ বিপৰীতে কাম কৰিব লাগিব। গতানুগতিক পাঠদান, ট্ৰেডিশ্যনেল কনভেনশ্যনেল মেথডত পাঠদান, এনেকৈ আৰু গুণোৎসৱ কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আৰু ইয়াৰ মূল কথাটো হ'ল গুণোৎসৱৰ কাৰণে মূল টিপছটো হ'ল প্ৰি গুণোৎসৱ। যেনেকৈ আমি মানে টেষ্ট পৰীক্ষা পাতোঁ মেট্ৰিক দিবৰ কাৰণে, প্ৰি গুণোৎসৱ এটা টেষ্ট যেতিয়া ল'ব, আগতে প্ৰেক্টিছ কৰি থাকিব, সেইখন ডিষ্ট্ৰিক্টে ভাল ৰিজাল্ট কৰিব পাৰিবই। জড়িত আৰু ৰাজ্য চৰকাৰে যেতিয়া আমাৰ বিহুক যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিলে, কিন্তু তাৰ বহু পূৰ্বে আপুনি আচলতে আমাৰ বিহুক যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰাইছিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। এই ক্ষেত্ৰত 12 চনতে আমি নৱেম্বৰ মাহত বিহু প্ৰায় 2200মান নাচনী নচোৱালোঁ। আমাৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰী আছিলে, মুগা পোছাকেৰে। আমাৰ আপোনালোকৰ চেনেলত বৰ্তমান আছে কংকনজ্যোতি শৰ্মা আদি কৰি, আমাৰ তেতিয়া অভিজিত বৰুৱা, তেওঁলোকে গোটেইবোৰে লাগি, আমাৰ আছিল তেতিয়া উপায়ুক্ত ৰমেশ চান্দজৈন, আমাৰ আৰক্ষী অধীক্ষক আছিল সংযুক্তা পৰাশৰ, আমি সকলোৱে মিলি এটা ৰেকৰ্ড স্থাপন কৰি দিব পাৰিলোঁ, ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছ। আৰু এইটো আৰ্হিতে এতিয়া দেখা পাইছোঁ অসম চৰকাৰেও 13 চনত গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড বিহুৰ পাতিছে। আৰু মানে মূল কথাটো হ'ল অসমৰ এই বিহুটো পৃথিৱীৰ ভিতৰত জনপ্ৰিয়তা বৃদ্ধি কৰিব লাগে আৰু সকলোৱে জানিব লাগে। আৰু সেইটোৱে নহয়, মই শিক্ষা সংসদৰ মানে হাই ছেকেণ্ডেৰী কাউন্সিলৰ যেতিয়া সচিব আছিলোঁ, তেতিয়া বিহু বিষয় হিচাপে মই পৰিচয় কৰাই দিলোঁ নিজ হাতেৰে। যেনেকৈ আমাৰ সত্ৰীয়া বিষয় আছে, এই বিহু বিষয়টো কৰিলোঁ। এতিয়া আমাৰ অসমৰ যিটো বিহুৰ ঐতিহ্য, ইয়াত কোনো মানে ভেজাল নোহোৱাকৈ এতিয়া চলি যাব। আৰু এটা আমি কথা পাতিব লাগিব যে অসমৰ সাংস্কৃতিক জগতত আপুনিও যিহেতু সুকীয়া স্থানত আছে, গতিকে বৰ্তমানৰ তেতিয়াৰ সাংস্কৃতিক জগতখন আৰু এতিয়াৰ যিখন সাংস্কৃতিক জগত, এই বিষয়ত আপুনি কি কয়? যথেষ্ট পৰিৱৰ্তন দেখা পাইছোঁ। আমাৰ দিনৰ বিহু এতিয়াৰ বিহুৰ মাজত পৰিৱৰ্তন দেখা পাইছোঁ, মই ইমান বিতংকৈ নকওঁ। আৰু তেতিয়াৰ যি গীত মাতৰ সুৰ, আমাৰ ভূপেন হাজৰিকা, তেতিয়াৰ আপুনি মানে খগেন মহন্ত হওক, এইসকল ব্যক্তিৰ গীতৰ যিটো ধাৰা আছিলে, বৰ্তমান চাবে এই ধাৰাটো অলপমান মানে পশ্চিমীয়াৰ ধাৰাটো সোমোৱাই দিয়া যেন লাগে আমাৰ অসমীয়া গীত মাতবিলাকত। গতিকে কথা, গীত, সুৰ এইবিলাক অসমীয়া ঠাচৰ হ'লে আমি ভাল পাম, পুৰণা মানুহ বুলিয়ে নহয়। আৰু আজি যদি জ্যোতি সংগীতবিলাকৰ যি স্বৰলিপি ভাল ধৰণে থাকি যায়, সেইমতে গাব পাৰে। বিষ্ণুৰাভা গীত এতিয়া জ্যোতি সংগীত হ'ল, এইকাৰণেই তাৰ স্বৰলিপি বান্ধি থৈ গৈছিলে। আৰু বিষ্ণুৰাভা গীত হ'ল, তাৰ স্বৰলিপি বান্ধি থৈ যোৱা নাছিলে। গতিকে বিষ্ণুৰাভা গীতৰ সুৰবিলাকো যাতে অপভ্ৰংশ নহয়, বিজতৰীয়া নহয়, এই কথাবিলাক আমি বৰ্তমান চামে মানি চলিব লাগিব। তাৰ অলপ পৰিৱৰ্তন হোৱাটো মই দেখা পাইছোঁ। আৰু এটা কথা কওঁ, যিটো অসমীয়া ছবিৰ এটা সময়ত খুব এটা বেয়া সময় আছিলে বুলি ক'ব লাগিব, যে অসমীয়া চিনেমা চোৱাটো কমি গৈছিলে, চিনেমা বনোৱা কমি গৈছিলে। কিন্তু এতিয়া লানিন ছিংগাৰ হিচাপত এটা অসমীয়া চিনেমা আহি আছে এতিয়া। কিন্তু তাৰ বিপৰীতে দেখা পাওঁ যেতিয়া আমি তেওঁলোকে যেতিয়া প্ৰমোশ্যনৰ কাৰণে আহে, তেওঁলোকে কয় যে কেতিয়াবা আমাৰ চিনেমাখন এসপ্তাহ চলিলে বা 3 দিন চলিলে, কেতিয়াবা কিছুমান ক্ষেত্ৰত আঁতৰি আহিব লগা হয়। এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? এতিয়া অসমীয়া চিনেমাৰ পৰা গৈ ৰোমা দাসেও আমাৰ জুৰিত বহিবলৈ গৈ পাইছে, এইটো এটা গৌৰৱৰ কথা। অসমীয়া চিনেমা জগতখন বেয়া বুলি নকওঁ, আমাৰ যিটো মানে এতিয়া নতুন ডিজিটেলাইজ হ'ল গোটেই ছিষ্টেমবিলাক, ঘৰতে টিভিত আমি চাবলৈ পাওঁ, হলত কিয় চাবগৈ, কিন্তু এচাম মানুহে হলত এতিয়াও চাব, উপভোগ কৰিব অসমীয়া চিনেমা। আৰু অসমীয়া চিনেমা বৰ্তমান পৃথিৱীত যেনেধৰণে হলিউড বলিউডত বনাই আছে,
তেনেকুৱা মাৰ্কাৰ বুলি কৈছোঁ আৰু তেনেকুৱা মাৰ্কাৰ ফিল্ম বনালে নিশ্চয়। আৰু এতিয়া যদি চাওঁ আমি মাজতে চাইছিলোঁ আমি সংগীতৰ ক্ষেত্ৰত যদি চাওঁ বলিউডৰ যিবিলাক হিন্দী ছং আচলতে অসমীয়া গানবিলাক আগত খুব পুৰণা যিবিলাক ভূপেন হাজৰিকাদেৱৰ গানেই হওক বা জয়ন্ত হাজৰিকা তেতিয়াৰ যিখিনি গান শুনিছিলে কিন্তু মাজত অসমীয়া গান শুনা আচলতে কমি গৈছিলে বা ৰেডিঅ' আমাৰ মাজৰ পৰা নোহোৱা হৈছিলে কিন্তু তাৰপিছত বলিউডত গান শুনা হ'ল কিন্তু এতিয়া আকৌ পুৰণি আকৌ ঘূৰি আহিছে যে অসমীয়া গান আজিকালি বিয়া হওক সবাহ হওক সকলোতে আমাৰ অসমীয়া গানেই চলে এটা নতুনত্ব বুলিয়ে ক'ব লাগিব যুৱচামে আদৰি লৈছে। যেনেকৈ আমি একে টেষ্টৰ খাদ্য খাই আমি ভাল নাপাওঁ সদায় গতিকে টেষ্ট সলনি হৈ থাকে সংস্কৃতিটো আৰু সংস্কৃতি বা আমাৰ গীতৰে হওক নতুবা চিনেমাৰে হওক এই টেষ্টবিলাক সলনি কৰি প্ৰযোজকসকলে দিবই লাগিব বা গায়কে গান গাবই লাগিব। আৰু এটা ভাল হৈছে যিটো প্ৰতিযোগিতাত আমিও ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন পাতিছিলোঁ তাৰ মাজৰ পৰাই প্ৰিয়ংকা ভৰালীৰ দৰে জুবিন গাৰ্গৰ দৰে ল'ৰা ওলাই গৈ নিজে ইনকম কৰি খাইছে। গতিকে এই যিটো ইণ্টেলিজেঞ্চ মানুহৰ 8টা ইণ্টেলিজেঞ্চ থাকে তাৰ ভিতৰত এইটো হ'ল আমাৰ মানে ৰিডেমিক ইণ্টেলিজেঞ্চ ৰিডেমিক নান্দনিক যিটো বুদ্ধিমতা এই ল'ৰা ছোৱালীবিলাক আছে নহয় তেওঁলোকে অসমীয়া সংস্কৃতি ধৰি ৰাখিব আৰু অসমীয়া গীত গোৱা ল'ৰা ছোৱালী হাৰ আগতকৈ বৃদ্ধি পাইছে। কিন্তু আগতে আমি আৰু ৰেডিঅ'ত কেইজনমানৰহে চাই আছিলোঁ টিভি মানে নহালকৈ ৰেডিঅ'ত শুনিহে আছিলোঁ। এতিয়াতো টিভিত আপুনি ইজনতকৈ সিজন উস্তাদ মানে গায়ক নৃত্য বিশাৰদ ওলাই আছে। গতিকে কোনোদিন টেষ্টটো সলনি হ'ব কিন্তু শিল্পী কমি নাযায়। যিহেতু সময় কম গতিকে আমি শেষৰ পৰ্যায়লৈ আহিছোঁ। শেষত আকৌ আমি শিক্ষাৰ বিষয়ত এটা সৰু প্ৰশ্ন কৰি তাৰপিছতে আমি ইয়াৰ পৰা অনুষ্ঠানৰ পৰা বিদায় ল'ম। যিহেতু শিক্ষা ব্যৱস্থাখনত অকণমান এটা প্ৰতিযোগিতামূলক ভাৱ এটা হৈছে গতিকে আমি আগতে যেতিয়া শুনো যে শিক্ষাৰ প্ৰথম কঠীয়াতলী হৈছে আমাৰ ঘৰখন গতিকে এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ে হওক বা ব্যক্তিগত ইংৰাজী খণ্ডৰ বিদ্যালয়ে হওক গতিকে এই ক্ষেত্ৰত শিক্ষকসকলৰ বা ঘৰুৱা যিসকল কঠীয়াতলী আচলতে ঘৰৰ মাক দেউতাক এই কেনেধৰণে আচলতে শিশুটিক সৰুৰ পৰাই অকণমান শিক্ষাৰ ক্ষেত্ৰত বা সমাজৰ ক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে কেনেধৰণৰ দীক্ষা দিব লাগে? অসমীয়া সমাজত পিতৃ মাতৃৰ যত্নটো খুব বেছি কিন্তু নিজৰ সন্তানক বিয়া পাতোঁতে সপোন দেখে মোৰ ল'ৰাই ভালকৈ মেট্ৰিক দিব মোৰ ল'ৰাই ভালকৈ হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী পঢ়িব সি এদিন ডাঙৰ মানে ভাল কাম কৰিবকৈ ডাঙৰ মানুহ হ'ব। এইটো আমাৰ খুব বেছি কিন্তু মই চাইছোঁ ভাৰতবৰ্ষৰ অন্য সমাজতকৈ আমাৰ এইটো থকাৰ কাৰণে আচলতে পিতৃ মাতৃকো কিছুমান মানে আমাৰ প্ৰয়োজন আছে প্ৰশিক্ষণৰ। সেই ব্যৱস্থাবিলাক ঘৰখনত আৰু বৃদ্ধি কৰিব আচলতে এখন ছ'চাইটি এটা অঞ্চলত এটা চুবুৰীত এখন গাঁৱত এটা যদি পৰিৱেশ ভালকৈ গঢ়ি উঠে পিতৃ মাতৃৰ দ্বাৰা তাত ল'ৰা ছোৱালী ভাল হয়। আৰু মই দেখিছোঁ বহুত অঞ্চলত কিছুমান ক্ষেত্ৰত বেয়াও হয়। কালি শুনিছোঁ ছাত্ৰই শিক্ষকক মাৰিছে। গতিকে এইটো ডিপেণ্ড কৰে আমাৰ ছ'চাইটিখনত ড্ৰাগছৰ দৰে এনেকুৱা মানে বিষাক্ত বস্তু আহিছে এইটো কেৱল শিক্ষকে স্কুলত কণ্ট্ৰল কৰিব নোৱাৰে। স্কুলত এটা ল'ৰা অতি বেছি 6 ঘণ্টা থাকে 24 ঘণ্টাৰ 6 ঘণ্টাহে থাকে বাকী আপুনি চাওকচোন 18 ঘণ্টা মাক দেউতাক আৰু বছৰেকত ক্লাছ হয় 120 দিন 365 দিনৰ ভিতৰত আৰু বাকী 200 মানে আপোনাৰ 30 দিন মানে কি হয় ছাত্ৰ ছাত্ৰী সদায় বাহিৰত থাকে গৰম বন্ধ গোটেই বন্ধ পূজা বন্ধ বিহু বন্ধ অনেক বন্ধ দেওবাৰ 52টা দিন বছৰেকত বন্ধ। গতিকে 200টা দিন যেতিয়া ল'ৰা ছোৱালী বাহিৰত থাকে এইখিনি মাক দেউতাক ছ'চাইটিখনে দায়িত্ব ল'ব লাগিব। কেৱল 120টা দিনত শিক্ষকে কৰিব নোৱাৰে। কেৱল শিক্ষকে ল'ৰাটোৱে বান্ধি দিয়া যিমানখিনি পাঠদান কৰিব লাগে সেইখিনিহে ক্লিয়াৰ কৰিব। গতিকে সমাজৰ দায়িত্ব থাকেই ল'ৰা ছোৱালী ভাল হোৱাৰ ক্ষেত্ৰত।
তেতিয়াহ'লে আমি এই অনুষ্ঠানৰ পৰা আমি আজি বিদায় ল'ব লাগিব আৰু ইমানখিনি সময় আপোনালোকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আৰু যিহেতু সমাজৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰতে হওক নিজৰ ঘৰখন আচলতে কিন্তু ঘৰখনৰ পৰাই আচলতে শিশুজন আচলতে কৈশোৰৰ পৰা কি ধৰণে আগুৱাই যাব সেই ক্ষেত্ৰত কিন্তু প্ৰতিজন মাক দেউতাকে চকু ৰখাটো এটা জৰুৰী। আৰু ইমান শিক্ষাৰ ক্ষেত্ৰত আপুনি পোহৰ বিলাই থকা এয়া আছিলে আমাৰ সেবাৰ এগৰাকী প্ৰাক্তন সচিব লগতে শিক্ষাৰ ক্ষেত্ৰত জড়িত শিক্ষা বিষয়া কমলজ্যোতি গগৈ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। ব্যস্ততাৰ মাজতে আপুনি এইখিনি সময় দিলে। হয়, আৰু আজিৰ এই অনুষ্ঠানৰ পৰা মই উৎপলে বিদায় ল'ব বিচাৰিছোঁ আৰু আপোনালোকে চাই থাকিব এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।